নমস্কাৰ, হেল্ল' এভৰিৱান, কি খবৰ? চাওঁতে চাওঁতে বহাগ মাহখন পাৰ হ'বলৈ গৈ আছে ন। তথাপিও তাৰ মাজেদি এটা আমি সৰুকৈ ৰেমেডি দিবলৈ আহিছোঁ। এইটো ৰেমেডি আপোনালোকে অক্ষয় তিথিত কৰিব পাৰে। এই ৰেমেডিটোৰ জৰিয়তে আপোনালোকে চবে বাৰু কৈয়ে আছে, ইউটিউবত আপোনালোকে পায়ে আছে যিহেতু, কিন্তু তথাপিও মোৰ ফালৰ পৰা মোৰ গ্ৰুপৰ ফেমিলি মেম্বাৰ্ছখিনি বিচাৰি আছে, সেইকাৰণে মই দিবলৈ আহিলোঁ। কালি আপোনালোকে যিমান পাৰে চাউল, দালি, নিমখ দান কৰিব পাৰে। লগতে ঘৰত চাউলো কিনি লৈ আহিব পাৰে, নিমখো কিনিব পাৰে। লগতে সন্ধ্যা নিমখ বুলি এটা কয় যে পিংক সন্ধ্যা নিমখো আনিব পাৰে। লগতে মাটিৰ চাকি আনিব পাৰে। তাৰপিছত লগতে গমতি চক্ৰ, ইলাইচি 5টা, গমতি চক্ৰ 5টা, হালধিৰ গুড়ি 5টা, এইবিলাক আপোনালোকে আনিব পাৰে আৰু মানি পট্টিৰ নিচিনাকৈ বনাবও পাৰে। মানি পট্টি বাৰু কেনেকৈ বনাব লাগে সেইটো মই নেক্সট বাৰু মই ক'ব ট্ৰাই কৰিম। কিন্তু এতিয়া মই জাষ্ট ৰেমেডিটোহে দিব আহিছোঁ। এইকেইটা বস্তু যে আপোনালোকে কিনি আনি লক্ষ্মী পূজা আৰু গণেশ পূজা একেলগে কৰিব। আৰু লগতে এই যে আমাৰ মই লক্ষ্মী পূজা গণেশ পূজা আমি কৰিম যে, তাতে আমি এইকেইটা বস্তু ইলাচি, গমতি চক্ৰ, লগতে হালধিৰ গুড়ি, লগতে ডালচেনিও থ'ব পাৰে আপুনি লক্ষ্মী মাৰ ওচৰত থ'লে, তেনেকৈ থৈ তাৰপিছত আপুনি সেই বস্তুখিনি আপুনি নিজৰ লগত পাৰ্চতো ভৰাব পাৰে বা মানি য'ত থয় তাতেও থ'ব পাৰে, তেনেকৈ কৰিব পাৰে। এইখিনি আমাৰ চিম্পুল ৰেমেডি। আৰু লগতে যাৰ সম্ভৱ সিহঁতে শণো কিনিব পাৰে, যাৰ সম্ভৱ আছেতো, কিন্তু বাধ্যতামূলক নহয় দেই, বোলে কিনিবই লাগিব তেনেকুৱা নহয়। আৰু যদি পাৰে ৰূপৰ কইনো ল'ব পাৰে। কালি শণ নহ'লেও কিবা এটা হ'লেও ৰূপৰ অলপমান ল'ব ট্ৰাই কৰিব। ৰূপৰ গুড়ি হ'লেও ল'ব ট্ৰাই কৰিব। জুৱেলাৰ্ছ দোকানত গ'লে আপোনালোকে ৰূপৰ গুড়িও পায়ে যাব বাৰু। সেই কিন্তু নিজৰ সাধ্য অনুযায়ীহে। আৰু লগতে ক'ব আহিছোঁ যে এটা আমাৰ ঘৰখনত যে এবাণ্ডেঞ্চ আহে যে, ঘৰখনত যাতে গোটেই বছৰ আমি ভালকৈ খাদ্য বস্তুৰ অভাৱ নোহোৱাকৈ চলিব পাৰোঁ, তাৰ কাৰণে এটা মই সৰুকৈ ৰেমেডি দিব আহিছোঁ। কালি যদি ৰূপৰ গুড়ি কিনিছে বা ৰূপৰ যদি আপোনালোকে কইন লৈছে তেনেহ'লে আপোনালোকে কাম কৰিব যে কালি লক্ষ্মী মাৰ ওচৰত থৈ দিলে বা নেক্সট ডে, আৰু যদি পাৰেতো কালিয়ে থ'ব পাৰে, কালি লক্ষ্মী মাৰ ওচৰত আগবেলা পূজা পানী কৰি থ'লে, তাৰপিছত আপোনালোকে আজিৰ ভিতৰতো অক্ষয় তৃতীয়া লগাৰ সম্ভৱ থাকিবই। আজিও কিনিব পাৰে বা কালিও কিনিব পাৰে। আজি কিনাৰ পিছত কিন্তু কালি 2টাৰ আগতে কৰিব এইখিনি কাম। 2টাৰ আগতে যাতে লক্ষ্মী মাৰ ব্লেজিং পোৱা হিচাপে সেই যে ৰূপৰ কইনটো ল'লে, সেই ৰূপৰ কইনটো আপোনালোকে য'ত চাউল ৰাখিছে সেই চাউল থোৱা জেগাত আপোনালোকে থৈ দিব একেবাৰে লাষ্টত। আৰু যাৰ সম্ভৱ হয়তো, আৰু যাৰ সম্ভৱ নহয়তো আপোনালোকে তেতিয়া এটা গমতি চক্ৰ লৈ চাউল ধোৱা জাৰত আপোনালোকে থ'ব পাৰে। আৰু যাতে চাউল শেষ হৈ নাযায়, আৰু তাৰ কাৰণে সেইটো লক্ষ্য ৰাখিব, সেইটো ৰেমেডি কৰিব পাৰে। আৰু লগতে যদি মন্দিৰত যায় তো মন্দিৰৰ নামত আপোনালোকে যিজন পুৰোহিত থাকে সেই পুৰোহিতজনক কালি আপোনালোকে অলপমান হ'লেও যাৰ যেনেকৈ সম্ভৱ দান কৰিব পাৰে। কাপোৰ দান কৰাটো বহুত ভাল দিন কালি। কাপোৰো এখন গেঞ্জি হ'লেও, স্পৰ্টিং হ'লেও বা এখন গামোচা হ'লেও দিব পাৰে, তেনেকৈ আপোনালোকে কৰিব পাৰে। ওচৰে পাঁজৰে যদি প্ৰেগনেণ্ট লেডি থাকে সিহঁতকো অলপমান খাদ্য বস্তুৱেই হওক বা কিবা এটা হ'লেও হওক দিব পাৰে, তেনেকৈ কৰিব পাৰে কালি ৰেমেডিখিনি। আৰু লগতে যদি পাৰে আৰু এক্সট্ৰা বহুত বাৰু ঢেৰ ৰেমেডি আছে, এটাৰ পিছত এটা আহিয়ে থাকে বাৰু মনত, কিন্তু এইখিনি আপোনালোকে কালি কৰিবই। আৰু বাকী কালি দান দক্ষিণা কৰিব পাৰে দেই, মেইনলি কৈছোঁ দান দক্ষিণা কৰিব পাৰে। কালি যিমান আপোনালোকে দান কৰিব তাত আপোনালোকে সেই দানখিনি আপোনালোকৰ লাইফত 10 গুণ হৈ বৃদ্ধি হোৱাৰ সম্ভৱ থাকে। লগতে ক্ষয় নাযায়, আৰু আপোনালোকে যিমান ভাল ভাল কাম কৰিব সিমান আপোনালোক 10 গুণ হয়তো বৃদ্ধি হোৱা বুলি আমাৰ ভাষাত কোৱা হয়। কালি কেতিয়াও নিগেটিভ নাভাবিব, প্ৰথমতে পজিটিভ সদায় থাকিব। যদি নিগেটিভ ভাবিছে সেই নিগেটিভটো আপোনালোকৰ লাইফত বৃদ্ধি হোৱাৰ চান্স থাকিব। তেনেকুৱাকৈ আমি ৰেমেডিবিলাক কৰোঁ। কিন্তু আমি নিগেটিভ হৈ আমি ৰেমেডি কৰিব নালাগে। আপোনাৰ যদি মনত শান্তি নাই তেনেহ'লে আপোনালোকে এই ৰেমেডিখিনি কৰাতে অলপমান শান্তি ৰিলেক্স ফিল কৰিহে আপোনালোকে এই ৰেমেডিখিনি কিন্তু কৰিব, যাৰ সম্ভৱ। আৰু যাৰ বোলে সম্ভৱ হোৱাই নাই তেনেহ'লে কি কৰোঁ মই, তেতিয়া আৰু মন্দিৰত যাই কিবা এটা দান কৰাই দিয়ক, 10 টকা হওক বা বুন্দে লাড্ডু লৈ যাওক, 5টা বুন্দে লাড্ডু লৈ যাব। তাৰে পৰা 3টা বুন্দে লাড্ডু তাতে থৈ আহিলে, আকৌ 2টা ঘৰত লৈ আহিলে, 2টাৰ পৰা এটা নিজে খালে আৰু এটা আমাৰ ফেমিলি মেম্বাৰ্ছৰ মাজত মিলা প্ৰীতি কৰি চবকে অলপকৈ ভগাই দিব লাগে। তেনেকৈ আপোনালোকে এইখিনি ৰেমেডি কৰক।
আৰু লগতে কালি মাহৰ লাষ্ট ডেও হয় যিহেতু ৰাতি আৰু এটা ৰেমেডি দিব আহিছোঁ যে ৰাতি আপোনালোকে পিঁয়াজৰ বাকলি জ্বলাবলৈ নাপাহৰিব একেবাৰে লাষ্টত আৰু পাকঘৰ যেতিয়া কাম শেষ হৈ যোৱাৰ পিছত আমি এইটো ৰেমেডি বাৰু প্ৰত্যেক মাহৰ মানে লাষ্টৰ দিনাখনে কৰোৱা হয় আৰু মোৰ গ্ৰুপৰ ফেমিলি মেম্বাৰ্ছখিনিক বাৰু মই কৰাওঁৱে সেইকাৰণে এই মানে চেনেলটোৰ জৰিয়তে আপোনালোকক ক'ব আহিছোঁ যে এইটো ৰেমেডি কালি আপোনালোকে কৰক কালি পিঁয়াজৰ বাকলি একেবাৰে লাষ্টত জ্বলাব আৰু 1 তাৰিখৰ ৰেমেডি আমি এক্সট্ৰাকৈ কৰোঁ যদি লাগেতো 9365352874 নম্বৰত যোগাযোগ কৰিব মোৰ ফেমিলি মেম্বাৰ্ছক বাৰু মই কৰাই থাকোঁ এইখিনি ৰেমেডি কিন্তু আপোনালোকৰ মাজত মানে এই সৰুকৈ ৰেমেডিখিনি দিব আহিলোঁ লগতে সকলোকে বহুত বেছি শুভেচ্ছা যাচিছোঁ ইমান ধুনীয়াকৈ মানে মোৰ চেনেলটো চাই আছে আপোনালোকে আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু যদি ভিডিঅ'টোত যদি কিবা ৰিজাল্টো পাইছে আপোনালোকে জনাবলৈ নাপাহৰিব মোৰ নম্বৰটো যিহেতু আছেয়ে সেইটো কৰিবলৈ নাপাহৰিব থেংক ইউ